হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম ডিছকাছ কৰিম দুটা ৰিক্ৰুইটমেণ্ট নটিফিকেশ্যন এটা ৰিক্ৰুইটমেণ্ট নটিফিকেশ্যন আহিছে কটন ইউনিভাৰ্চিটিৰ ফালৰ পৰা জুনিয়ৰ এছিষ্টেণ্টৰ পোষ্ট আৰু দ্বিতীয়টো আহিছে IIT গুৱাহাটী ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি গুৱাহাটীৰ তাৰো জুনিয়ৰ এছিষ্টেণ্টৰ পোষ্ট ঠিক আছে দুইটা জুনিয়ৰ এছিষ্টেণ্টৰ পোষ্টে হয় আপোনালোকে এপ্লাই কৰিব পাৰিব এপ্লিকেশ্যনৰ অনলাইন এপ্লিকেশ্যনৰ লিংকটো মই ভিডিঅ' ডেছক্ৰিপশ্যনটো দি দিম এই ভিডিঅ' ডেছক্ৰিপশ্যনত গ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব দুইটা পৰীক্ষাৰ কাৰণে ঠিক আছে চ' প্ৰথমটো হৈ গ'ল জুনিয়ৰ এছিষ্টেণ্ট কটন ইউনিভাৰ্চিটিৰ যোনটো ৰিক্ৰুইটমেণ্ট ওলাইছে সেইটোৰ কাৰণে আপোনালোকৰ টোটেল 9টা পোষ্ট আছে আনৰিজাৰ্ভত 5টা OBC MOBC কাৰণে 2টা ৰিজাৰ্ভ ST হিলছৰ কাৰণে এটা ST প্লেইনছৰ কাৰণে এটা ঠিক আছে আৰু বাকী ইয়াত আৰু বেলেগ একো কোৱা নাই অকল এইকেইটা কথাই কৈছে আৰু লগতে আপোনালোকে যোনখিনি OBC MOBC ST হিলছ ST প্লেইনছ আছে তেওঁলোকে বাকী জেনেৰেল যোনকেইটা আনৰিজাৰ্ভ পোষ্ট আছে সেইকেইটাৰ কাৰণেও কম্পিট কৰিব পাৰিব স্কেল অফ পে'টো 14,000 to 70,000 গ্ৰেড পে 8,700 চ' আপোনালোকৰ ষ্টাৰ্টিং চেলাৰী এৰাউণ্ড 35,000 মান হ'ব ইয়াতে আৰু কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেট ডিগ্ৰী ফ্ৰম এ UGC ৰিকগনাইজ ইউনিভাৰ্চিটি ঠিক আছে UGCয়ে ৰিকগনাইজ কৰা যিকোনো ইউনিভাৰ্চিটিৰ পৰা আপোনালোকে গ্ৰেজুৱেট ডিগ্ৰী হ'ব লাগে এনেকুৱা নহয় যে গভৰ্ণমেণ্ট ইউনিভাৰ্চিটি হ'ব লাগিব UGC ৰিকগনাইজ ইউনিভাৰ্চিটি বহুত আছে অসমত ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটি কাজিৰঙা ইউনিভাৰ্চিটি তাৰপিছত ডন বস্কো ইউনিভাৰ্চিটি সেইবিলাক চব UGC ৰিকগনাইজ হয় চ' প্ৰাইভেট ইনষ্টিটিউট হ'লেও সেইখিনি UGC ৰিকগনাইজ ঠিক আছে আৰু লগতে কটন ইউনিভাৰ্চিটি আছে বাকী প্ৰিফাৰেবলটো হৈ গ'ল ৱৰ্ক এক্সপিৰিয়েঞ্চ বিচাৰিছে ইন গভৰ্ণমেণ্ট অফিচেছ ৰেপুটেড গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যন অফ হায়াৰ এডুকেশ্যন বা ৰিচাৰ্চ ইনষ্টিটিউশ্যনছ লগতে প্ৰফিচিয়েঞ্চি ইন ইংলিছ এণ্ড আছামিজ লেংগুৱেজ স্পীক কৰিব পাৰিব লাগিব ক'ব পাৰিব লাগিব লিখিব পাৰিব লাগিব আৰু পঢ়িব পাৰিব লাগিব ঠিক আছে স্পীক ৰিড ৰাইট ঠিক আছে এইকেইটা লাগিব আৰু কেপেবল অফ মাল্টিটাস্কিং ৱৰ্কিং নলেজ অফ কম্পিউটাৰটো লাগিব ঠিক আছে ইয়াতে সেইটো কথা কৈছে মানে আপোনালোকৰ এনেই জেনেৰেলি এনি গ্ৰেজুৱেট কেন এপ্লাই হয় কিন্তু যদি কাৰোবাৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ থাকে ইয়াতে এক্সট্ৰা ৱেইটেজ দিয়া হ'ব বুলি কৈছে প্ৰিফাৰেবল বুলি কৈছে মানে যদি ৱৰ্ক এক্সপিৰিয়েঞ্চ থাকে তেতিয়া বেছি এক্সট্ৰা ৱেইটেজ দিয়া হ'ব বা সেইজনক যদি দুজন কেণ্ডিডেটছ থাকে এজনৰ অনলি গ্ৰেজুৱেট থাকে বা আৰু এজনৰ গ্ৰেজুৱেট উইথ ৱৰ্ক এক্সপিৰিয়েঞ্চ থাকে তেতিয়াহ'লে ৱৰ্ক এক্সপিৰিয়েঞ্চ থকাজনক ইয়াতে প্ৰিফাৰেঞ্চ দিয়া হ'ব বুলি কৈছে এনেই জেনেৰেলি গ্ৰেজুৱেটো ডিগ্ৰীয়ে এপ্লাই কৰিব পাৰিব যদি কোনোবা ৱৰ্ক এক্সপিৰিয়েঞ্চ কেণ্ডিডেটছ নোলায় তেতিয়াহ'লে চিম্পুল গ্ৰেজুৱেট কৰাখিনিকো ইয়াতে চিলেক্ট কৰিব বুলি কৈছে মানে হেৰি কৰিম বুলি কৈছে মানে এলিজিবল বুলি কৈছে আৰু ঠিক আছে আৰু লগতে ইয়াতে আপোনালোকক কম্পিউটাৰ নলেজ বিচাৰিছে ৱৰ্কিং নলেজ অফ কম্পিউটাৰ লাগিব মানে কম্পিউটাৰত কাম কৰিব পৰা ৱৰ্কিং নলেজ লাগিব ৱৰ্কিং নলেজ অফ কম্পিউটাৰ মানে পিছত এতিয়াতো বৰ্তমান অনলাইন এপ্লিকেশ্যন কৰোঁতে হয়তো বিচাৰিব পাৰে মিনিমাম 6 মান্থছৰ কম্পিউটাৰ ডিপ্ল'মা চাৰ্টিফিকেট বা নহয় বা নিবিচাৰিব পাৰে কিন্তু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ টাইমত দেখুৱাব পাৰিলে ভাল ঠিক আছে চ' ইয়াতে সেইটো কৈছে আৰু লগতে ইংলিছ আৰু অসমীয়া লেংগুৱেজটোত আপোনালোকে স্পীক ৰিড আৰু ৰাইট কৰিব বোলে কথা পাতিব পাৰিব লাগিব ইংলিছ বা আছামিজ লেংগুৱেজত পঢ়িব পাৰিব লাগিব ৰিড আৰু ৰাইট লিখিব পাৰিব লাগিব ঠিক আছে ইংলিছ আৰু আছামিজ লেংগুৱেজটো পাৰাটো কম্পালচৰি হয় মেণ্ডেটৰী হয় আৰু মাল্টিটাস্কিং কৰাটো ইয়াতে পাৰিব লাগিব কেপেবল অফ মাল্টিটাস্কিং মানে বহুত কেইবাটাও কাম কৰিব পৰা হ'ব লাগিব ইয়াতে সেইটোৱে লিখিছে আৰু লগতে আপোনালোকে কটন ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইটত গ'লে এক্সট্ৰা ডিটেইলছখিনি পাই যাব ইয়াতে আৰু লগতে ইয়াতে লিখিছে অল এপ্লিকেশ্যনছ উড বি স্ক্ৰীন ফৰ স্ক্ৰিনিং টেষ্ট এণ্ড কোৱালিফাইং কেণ্ডিডেটছ উইল বি শ্বৰ্ট লিষ্টেড ঠিক আছে এটা ৰিটেন টেষ্ট হ'ব আৰু ৰিটেন টেষ্টৰ কাৰণে আপোনালোকে চিলেবাছ কেতিয়া দিব কি কথা তেনেকৈ ৰৈ নাথাকিব এইবোৰ পৰীক্ষাৰ প্ৰত্যেকটো এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছৰ চিলেবাছখন একেই থাকে যেনেকৈ ADRE আছাম পুলিচৰ যোনখন চিলেবাছ সেই একেখন চিলেবাছে কভাৰ কৰা হয় GK মেথছ কাৰেণ্ট এফেয়াৰ্ছ সেইবিলাকে থাকে ঠিক আছে চ' সেই দুটা কোৰ্চৰ কাৰণে IIT গুৱাহাটী জুনিয়ৰ এছিষ্টেণ্ট আৰু কটন ইউনিভাৰ্চিটি জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 300 ৰুপিছত ইয়াতে ষ্টাডি মেটেৰিয়েলছ পাই যাব PDF ফৰ্মেটত পাব আৰু MCQs থাকিব লগতে মেথছখিনি ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা গোটেইখিনি থাকিব লগতে কাৰেণ্ট এফেয়াৰ্ছো ইনক্লুডেড আছে কোৰ্চখিনিত যিখিনি লাগে গোটেইখিনি আছে হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটি ইকনমি ছায়েন্স এণ্ড টেকন'লজি এনভাইৰনমেণ্ট আৰু অসমৰ গোটেইখিনি বস্তু ইয়াতে ইনক্লুডেড আছে নৰ্থ ইষ্টৰ কুৱেশ্যনো আছে কোৰ্চ মেটেৰিয়েলছখিনি কিন্তু আগতে যদি কোনোবাই মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব কাৰণ আগৰ মেটেৰিয়েলছবিলাকৰ লগত এইখিনি মেটেৰিয়েলছ মিলি যাব পাৰে ঠিক আছে চ' সেইটো আপোনালোকে ধ্যান ৰাখিব কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰে 9706557851 এতিয়া ভিডিঅ'টোলৈ আকৌ গৈছোঁ চ' ইয়াতে আপোনালোকৰ এটা স্ক্ৰিনিং টেষ্ট মানে ৰিটেন এক্সামিনেশ্যন হ'ব যোনটোত আপোনালোকৰ এনেকুৱা ধৰণৰ ADRE বা আছাম পুলিচৰ পুলিচৰ নিচিনা এটা টেষ্ট হ'ব বাকী অন্য ইয়াতে তেনেকুৱা একো ধৰণৰ ইমান বহুত বেছি ইনফৰ্মেশ্যন নাই আৰু ইয়াতে সেইটোৱে হ'ব পাছত আৰু লগতে আপোনালোকে যিসকলে অলৰেডি এমপ্লয়ড হয় অলৰেডি কাৰেণ্টলি চাকৰি কৰি আছে ন' অবজেকশ্যন চাৰ্টিফিকেট লাগিব কাৰেণ্ট এমপ্লয়ৰ পৰা NOC এখন আপোনালোকে ছাবমিট কৰিব লাগিব ঠিক আছে
বা যদি NOC নাথাকে তেতিয়াহ'লে এপ্লিকেশ্যনটো কনচিডাৰ কৰা নহ'ব চ' অনলাইন এপ্লিকেশ্যন কৰোঁতে হয়তো NOC আপোনালোকে আপলোড কৰিব পাৰিব লাগে যিসকলে আপোনালোকে অলৰেডি চাকৰি কৰি আছে ঠিক আছে আৰু এজটো কেলকুলেট কৰিব 1 জুলাই 2025 বেচিছত ঠিক আছে ইয়াতে হেতু কথা কৈছে আৰু এডমিট কাৰ্ড পাছ সাৰ্টিফিকেট HSLC বা HSৰ তাতে যোনটো ডেট অফ বাৰ্থ থাকে হেতু প্ৰুফ হিচাপে ইয়াতে কনসিডাৰ কৰিব আৰু গুটেইখিনি সাৰ্টিফিকেট আপোনালোকৰ ৰিকগনাইজ বোৰ্ডছ কাউন্সিলছ ইউনিভাৰ্চিটিজ ইনষ্টিটিউচনৰ পৰা হ'ব লাগিব আৰু লগতে ৰিজাৰ্ভেশ্যন পলিচিটো আছে গভৰ্ণমেণ্ট অফ আসামৰ যোনটো থাকে ৰিজাৰ্ভেশ্যন পলিচি ইয়াতে হেতু এপ্লিকেবল হ'ব আৰু SC ST SC প্লেন্স ST হিলছ OBC MOBC PWD কেটেগৰী সাবমিট সাৰ্টিফিকেট লাগিব গভৰ্ণমেণ্ট অফ আসাম ফৰ্মেটত চ' ৰিকুৱাৰ্ড সাৰ্টিফিকেট লাগিব যিসকল ৰিজাৰ্ভ কেটেগৰী আছে চ' হেতু বেচিছত তেওঁলোকে কনচিডাৰ কৰিব ৰিজাৰ্ভেশ্যনৰ চিষ্টেমটো ঠিক আছে আৰু লগতে অনলাইন এপ্লিকেশ্যন আপোনালোকে www.cottonuniversity.ac.in পাই যাব আৰু অনলাইন এপ্লিকেশ্যনৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত মই দি দিম হেতু লিংকত গ'লে মানে আপোনালোকে পাই যাব ঠিক আছে আৰু লগতে ক্লাছ 10 মেট্ৰিকুলেশ্যন এডমিট কাৰ্ড সাৰ্টিফিকেট মাৰ্কশ্বিট শ্ব'য়িং ডেট অফ বাৰ্থ হেতু লাগিব গ্ৰেজুৱেশ্যন বা ডিগ্ৰী পাছ সাৰ্টিফিকেট লাগিব গ্ৰেজুৱেশ্যন ডিগ্ৰী মাৰ্কশ্বিট লাগিব কাষ্ট সাৰ্টিফিকেট লাগিব যদি কোনোবা কাষ্ট আৰু PWD সাৰ্টিফিকেট লাগিব কোনোবা যদি পাৰ্চনছ উইথ ডিছেবিলিটি আছে ইয়াতে ঠিক আছে চ' সেইখিনিয়ে কৈছে বহুত বেছি ইয়াতে একো কোৱা নাই আৰু এটা লিখিছে দ্য এক্সিষ্টিং কণ্ট্ৰেকচুৱেল টেম্পৰৰী ৱৰ্কাৰ্ছ উইথ ডিজায়াৰ্ড কোৱালিফিকেশ্যনছ অফ দি কটন ইউনিভাৰ্চিটি উইল বি গিভেন মেক্সিমাম 10 marks weightage on the length of their services rendered by them to the university subject to 2 marks for each completed year with a maximum of 10 marks who completed 5 or more years of service rendered by them ঠিক আছে যদি কোনোবা যদি কণ্ট্ৰেকচুৱেল বা টেম্পৰৰী ৱৰ্কাৰ্ছ আছে কটন ইউনিভাৰ্চিটিৰ তেওঁলোকক মেক্সিমাম 10 marks দিয়া হ'ব মানে প্ৰত্যেক বছৰে এবছৰ যদি এক্সপিৰিয়েঞ্চ আছে কটন ইউনিভাৰ্চিটিত তেনেহ'লে 2 marksকে পাব আৰু মেক্সিমাম 10 marks মানে মেক্সিমাম 5 yearsলৈকে কনচিডাৰ কৰিব 10 marks কিন্তু 5 বছৰতকৈ ওপৰত যদি কাৰোবাৰ 10 বছৰৰ এক্সপিৰিয়েঞ্চ থাকে তথাপিতো 10 marksে ইয়াতে দিব হাইয়েষ্ট ঠিক আছে চ' এইখিনি হৈছে বাকী ইউনিভাৰ্চিটিয়ে অৰিজিনেল ডকুমেণ্টছবিলাক ভেৰিফাই কৰিব বাকী ইয়াতে খালি এজ ক্ৰাইটেৰিয়াটো কোৱা নাই মিনিমাম এজ যিহেতু গ্ৰেজুৱেট বিচাৰিছে চ' মিনিমাম ইয়াতে গ্ৰেজুৱেট হ'বৰ কাৰণে মানুহ এজনৰ কিমান বয়স লাগে এজন কেণ্ডিডেটৰ 21 বছৰ হ'ব লাগে মিনিমাম 21 years হ'লে মানে গ্ৰেজুৱেট বুলি ধৰে চ' আপোনালোকৰ মিনিমাম বয়স 21 years হ'ব লাগিব এই 1 জুলাই 2025 ঠিক আছে 1 জুলাই 2025 তাৰিখত আপোনালোকৰ বয়স মিনিমাম 21 বছৰ হ'ব লাগিব আৰু ইয়াতে আপাৰ এজ লিমিটৰ কথা কোৱা নাই আপোনালোকে 50 বছৰ 55 বছৰ যিয়ে নহওক আপাৰ এজ লিমিটৰ কথা কোৱা নাই ইয়াতে চ' সেইটো কাৰণে ইয়াতে একো তেনেকুৱা নাই আপাৰ এজ লিমিট চ' আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু লগতে এপ্লিকেশ্যন ফিটো আনৰিজাৰ্ভ আৰু OBC MOBC কাৰণে 1000 SC ST কাৰণে 50% হ'ব মানে 500 হ'ব ঠিক আছে বাকী অন্য আৰু একো নাই বাকী যোনখিনি আছিলে সেইখিনি আৰু লগতে ফৰ্ম এ ডিক্লেৰেশ্যন অফ ফেমিলি ডিটেইলছ নিড টু বি আপলোডেড এলং উইথ দি এপ্লিকেশ্যন ফৰ্ম আৰু এটা ডিক্লেৰেশ্যন ফৰ্ম এখন আপোনালোকে আপলোড কৰিব লাগিব অনলাইন এপ্লিকেশ্যন কৰোঁতে সেইখিনি বস্তু আপোনালোকে গোটেইখিনি বস্তু কটন ইউনিভাৰ্চিটিৰ ৱেবছাইটত পাই যাব বা মই যোনটো এপ্লিকেশ্যন অনলাইন এপ্লিকেশ্যন লিংক দিম তাতে ইনষ্ট্ৰাকশ্যন দিয়া থাকিব ডিক্লেৰেশ্যন ফৰ্ম এইটো আপোনালোকে অনলাইন আপোনালোকে APSCৰ ৱেবছাইটতো পাই যাব বা গুগল চাৰ্চ কৰিলেও পাই যাব ঠিক আছে আৰু কাৰোবাৰ যদি কিবা কুৱেৰিজ থাকে তেতিয়াহ'লে এইটোত ইমেইলত support.recruitment@cottonuniversity.ac.in ইয়াতে আপোনালোকে মেইল কৰি পেলাই তেওঁলোকৰ লগত যোগাযোগ কৰি জনাব পাৰে কাৰোবাৰ যদি কিবা ডাউট থাকে এই মেইলৰ তেওঁলোকে ৰিপ্লাই দিব ঠিক আছে এইটো কটন ইউনিভাৰ্চিটিৰ ৰিক্ৰুইটমেণ্টৰ কথা ক'তো জুনিয়ৰ এছিষ্টেণ্টৰ আৰু বাকী এতিয়া IIT গুৱাহাটীলৈ আহিছোঁ IIT গুৱাহাটীৰটো আপোনালোকক এবাৰ কৈ দিওঁ ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি গুৱাহাটীৰ যোনটো ৰিক্ৰুইটমেণ্ট আছে এটাটো হ'ল এছিষ্টেণ্ট ৰেজিষ্ট্ৰাৰ দুটা পোষ্ট ওলাইছে ঠিক আছে ইয়াতে এছিষ্টেণ্ট ৰেজিষ্ট্ৰাৰৰ কাৰণে ইয়াতে বহুতখিনি ডিজায়াৰেবল কোৱালিফিকেশ্যনছ আছে চ' মই ইয়াতে মোৰ যিহেতু থাম্বনেইলত জুনিয়ৰ এছিষ্টেণ্টৰ কথা কৈছিলোঁ মই জুনিয়ৰ এছিষ্টেণ্টৰ কথাটো কৈ দিম ইয়াতে ঠিক আছে নাম্বাৰ অফ পোষ্ট টোটেল 17টা আছে আনৰিজাৰ্ভত 4টা SCৰ কাৰণে এটা ৰিজাৰ্ভ ST প্লেইনছৰ কাৰণে 2টা OBC NCLৰ কাৰণে 8টা EWSৰ কাৰণে 4টা ঠিক আছে এইটো এটা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব হয় যিহেতু IIT গুৱাহাটী হয় ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চ' ইয়াতে EWS ইয়াতে আছে ঠিক আছে চ' ইয়াতে সেইকাৰণে EWSৰ 4টা পোষ্ট ৰিজাৰ্ভ আছে বাকী OBCখিনিৰ কাৰণে NCL চাৰ্টিফিকেট লাগিব নন ক্ৰিমিলিয়াৰ নাথাকিলে ইয়াতে এপ্লাই নকৰে পে মেট্ৰিক্স লেভেল 3 এজ পাৰ 7 পে কমিশ্যন হ'ব এজ লিমিট আপ টু 27 years ঠিক আছে ন' আপাৰ এজ লিমিট ফৰ ৰেগুলাৰ এমপ্লয়িজ অফ IIT গুৱাহাটী আৰু IIT গুৱাহাটীৰ ৰেগুলাৰ এমপ্লয়খিনিৰ কাৰণে কোনো আপাৰ এজ লিমিট নাই এনেই আপাৰ এজ লিমিট 27 yearsলৈকে ইয়াতে বিচাৰিছে এডুকেশ্যনেল এণ্ড আদাৰ কোৱালিফিকেশ্যন বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ অফ নলেজ অফ কম্পিউটাৰ অফিচ এপ্লিকেশ্যনছ ঠিক আছে কম্পিউটাৰ অফিচ এপ্লিকেশ্যনছ মানে মাইক্ৰ'ছফ্ট ৱৰ্ড এক্সেল পাৱাৰ পইণ্ট সেইবিলাকৰ ওপৰত আপোনালোকৰ নলেজ বিচাৰিছে আৰু লগতে এটা বেচেলৰ ডিগ্ৰী হ'লেই হ'ল বেলেগ আৰু তেনেকুৱা একো কোৱা নাই বাকী
ইয়াতে লিখিছে জুনিয়ৰ এছিষ্টেণ্টৰ অনলাইন এপ্লিকেশ্যন ফিটো হৈ গ'ল জেনেৰেল OBC NCLৰ কাৰণে 500 ST প্লেনছ উইমেন কেণ্ডিডেটছখিনি আৰু PWBDৰ কাৰণে কোনো এপ্লিকেশ্যন ফি নাই ফ্ৰী হয় ঠিক আছে আৰু লগতে অনলাইন এপ্লিকেশ্যনৰ লিংকটো 13 ডিচেম্বৰ পৰা এক্টিভ হৈ আছে 13 জানুৱাৰী লাষ্ট ডেট চ' মই ইয়াতে ভিডিঅ' বনোৱা অলপ দেৰি হ'ল চ' আপোনালোকক তথাপিতো অনলাইন এপ্লিকেশ্যনৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিছোঁ তাতে গৈ পেলাই আপোনালোকে এপ্লাই কৰিব পাৰিব ঠিক আছে এজ ৰিলেক্সেশ্যন আছে SC ST OBC PWD এক্স ছাৰ্ভিচমেনৰ কাৰণে এজ পাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ৰুলছৰ হেৰি ভিত্তিত আৰু লগতে SC ST OBC কেণ্ডিডেট হু এপ্লাই এগেইনষ্ট আনৰিজাৰ্ভ পোষ্ট উইল নট বি এলিজিবল ফৰ এজ ৰিলেক্সন আৰু কোনোবাই যদি আনৰিজাৰ্ভ পোষ্টৰ এগেইনষ্টে এপ্লাই কৰে তেতিয়াহ'লে এজ ৰিলেক্সেশ্যন ইয়াতে নাপায় ঠিক আছে সুপ্ৰিম কোৰ্টৰ যোনটো ভাৰ্ডিক আছে সেইটোৰ কথা কৈছে বেলেগ আৰু একো নাই ইয়াতে ক'বলগীয়া ইয়াতে EWSও আছে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু লগতে এটা কৈছে পাৰ্চনছ অলৰেডি ইন ৰেগুলাৰ ছাৰ্ভিচ অফ গভৰ্ণমেণ্ট PSU মাষ্ট আপলোড NOC এখন লাগিব আপলোড কৰিব ন' অবজেকশ্যন চাৰ্টিফিকেট লাগিব ইফ এনি কেণ্ডিডেট ইজ আনএবল যদি কেনেবাকৈ NOC আপলোড কৰিব নোৱাৰে তেনেহ'লে আণ্ডাৰটেকিং এখন লাগিব ফৰ্মেট এখন এটেচ কৰা আছে ইয়াতে সেই ফৰ্মেটটোত আণ্ডাৰটেকিং এখন লাগিব ঠিক আছে ইনকমপ্লিট এপ্লিকেশ্যন হ'লে মানে তেওঁলোকে ৰিজেক্ট কৰি দিব আৰু ইয়াতে ফৰ্মেটটো যদি চাওঁ আমি লাষ্টৰ ফালে এইটো ফৰ্মেট হয় আণ্ডাৰটেকিং ফ্ৰম দি এপ্লিকেণ্ট এই ফৰ্মেটটোতে আপোনালোকে আণ্ডাৰটেকিংখন এখন লৈ পেলাই ছাবমিট কৰিব লাগিব এই ফৰ্মেটটো দিয়া আছে এই ফৰ্মেটতে আপোনালোকে নিজে গৈ পেলাই এই ফৰ্মেটটো আপোনালোকে এডভাৰটাইজমেণ্টটোৰ লগতে ডাউনলোড হৈ যাব নহয় বা আপোনালোকে এই ফৰ্মেটটো কোনোবা নিজে ঘৰতো কম্পিউটাৰ টাইপ কৰি বনাই ল'ব পাৰিব বা কোনোবা নেট কেফেত গ'লেও আপোনালোকক টাইপ কৰি দিব গোটেই ফৰ্মেটটো আৰু সেইটোত আপোনালোকে গোটেই ডিটেইলছখিনি ভৰাই পেলাই আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰোঁতে আপলোড কৰিব পাৰিব অনলাইন এপ্লিকেশ্যনৰ লিংককেইটা ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে সেই লিংককেইটাত আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব আৰু লগতে এটা কথা কৈ দিছোঁ আপোনালোকে এই পষ্টকেইটাৰ কাৰণে যদি প্ৰিপেৰেশ্যন কৰিব বিচাৰে তেনেহ'লে চিলেবাছৰ কাৰণে উঠিব চিলেবাছ মৰলেছ কম্পিটিভ এক্সামছবিলাকৰ কাৰণে একেই চ' সেইকাৰণে IIT গুৱাহাটী জুনিয়ৰ এছিষ্টেণ্ট আৰু কটন ইউনিভাৰ্চিটি জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে কৰ্চেছ এভেইলেবল আছে 300 ৰুপিছত এইটো নাম্বাৰত মোক হোৱাটছএপ কৰি জনাব পাৰে 9706557851 বাকী যদি অন্য যোনখিনি আপকামিং এক্সামছ আছে সেইখিনিৰ কাৰণেও কৰ্চেছ এভেইলেবল আছে লাইক গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ ফুল কৰ্চ এভেইলেবল আছে 350ত গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কৰ্চ এভেইলেবল আছে 375ত আৰু গুৱাহাটী হাইকোৰ্টৰ কি বুলি কয় মাল্টিটাস্কিং ষ্টাফৰ কাৰণে ফুল কৰ্চ এভেইলেবল আছে 375ত DSS গ্ৰেড 3 নন টেকনিকেলৰ ফুল কৰ্চ এভেইলেবল আছে 350ত এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু লগতে আপোনালোকে যদি আগতে মোৰ পৰা কিবা কৰ্চ লৈ উঠিছিলে এবাৰ জনাই দিব কৰ্চবিলাক লোৱাৰ আগতে ঠিক আছে চ' তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব আৰু লগতে কৰ্চবিলাক মোৰ PDF ফৰ্মেটত এভেইলেবল আছে লগতে MCQs ফৰ্মেটত আছে মেথছখিনিৰ কাৰণে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা গোটেইখিনি পাই যাব এজ পাৰ অফিচিয়েল চিলেবাছ গোটেইখিনি ইয়াতে ইনক্লুডেড কৰা আছে আৰু লগতে আপোনালোকে কিছুমান এক্সটাৰ্নেল লিংকো দি দিম চ' ডেট আপোনালোকৰ আৰু অলপ এক্সট্ৰা ৱেইটেজ পাই যায় বাকী ADRE 3.0 ফুল কৰ্চ এভেইলেবল আছে 300ত আছাম পুলিচ ছাব ইনস্পেক্টৰ এছিষ্টেণ্ট জেইলৰ কনিষ্টবলৰ ফুল কৰ্চ এভেইলেবল আছে 250ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আছাম কম্পিটিটিভ এক্সামছ বুলি এটা ফুল কৰ্চ এভেইলেবল আছে এইটো কৰ্চ ল'লে আপোনালোকে ADRE DSS DME গুৱাহাটী হাইকোৰ্ট আছাম পুলিচ লগতে APSC ডিপাৰ্টমেণ্ট এক্সামছ গোটেইবিলাক কভাৰ হৈ যাব 400 ৰুপিছত এভেইলেবল আছে আৰু লগতে APSC CDPৰ ফুল কৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 200ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেট ডিপাৰ্টমেণ্টৰ ফুল কৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু 23খন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছৰ ছেটছ এভেইলেবল আছে উইথ এনচাৰ কি 75 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব আৰু লগতে কাৰেণ্ট এফেয়াৰ্ছ আৰু এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড নিউমেৰিকেলছবিলাক এনেইটো কৰ্চবিলাকত ইনক্লুডেড আছে কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে তেনেহ'লে এইটো নম্বৰ হোৱাটছএপ কৰি জনাওক 9706557851 APSC ফৰেষ্ট ৰেঞ্জাৰ ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ নন টিচিং পষ্টবিলাকৰ কাৰণে ফুল কৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 250ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক মোৰ পৰা কৰ্চ হ'লে লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে এটা জাষ্ট ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰে 9706557851 আপোনালোকক কোনটো কৰ্চ লাগে কৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব ঠিক আছে আৰু আগতে যদি কোনোবাই মোৰ পৰা কিবা কৰ্চ লৈ উঠিছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দি আছে অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কৰ্চখিনি কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে আৰু লগতে অনলাইন এপ্লিকেশ্যন লিংককেইটাৰো লিংকো দিয়া আছে ভিডিঅ' ডেছক্ৰিপশ্যনত আপোনালোকে চাব পাৰিব বাকী
মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি, সেই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ, আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব, যাতে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায়। বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব। লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে, ডাউট থাকে, মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ। কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক। সকলোলৈ অল দি বেষ্ট থাকিলে। বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ। ভাৰত মাতা কি জয়, জয় আই অসম।